মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে এই ইণ্টাৰভিউটো এবাৰ চাওক আৰু এজন জুবিন দাক কিন্তু বিচাৰি পাব আপোনালোকে আৰু তেওঁ এই যি সংযোগ অকণমান আগতে জুবিন দাৰ যিটো শেষৰটো সাক্ষাৎকাৰ আমাৰ শ্ৰদ্ধাৰ ৰীতা চৌধুৰী বাইদেউ তাত যিটো সাক্ষাৎকাৰ তেওঁ শেষবাৰ বুলি কৈছে সাক্ষাৎকাৰটো চালোঁ আৰু সাক্ষাৎকাৰটো চাই বহুত বেছি কথাই উপলব্ধি কৰিলোঁ আৰু সাক্ষাৎকাৰটো যদি আপোনালোকে চাই বুজি পাব জুবিন দাই নিজৰ ভিতৰত নিজৰ অন্তৰখনত কিমান বেছি কথা সাঁচি ৰাখিছিলে কিমান কথা দবাই ৰাখিছিলে সেই বিষটো সেই পেইনটো আপোনালোকে অনুভৱ কৰিব আৰু তাৰ কিছুমান কথাই ভাবিবলৈ বাধ্য কৰি দিব তেওঁৰ লগত যে কিবা এটা হৈ আছিলে যে তেওঁ সকলোখিনি গম পাইছিলে তেওঁৰ লগত কি চলি আছিলে কি হৈ আছিলে সকলো কথাই গম পাইছিলে আপোনালোকে ইণ্টাৰভিউটো এবাৰ চাওক অসমৰ ৰাইজে তাৰ কেইটামান পইণ্ট মই বিশেষকৈ দুটা পইণ্ট মোক চুই গ'ল মানে তাত তেওঁ কৈছিলে যে কাৰোবাক যদি আপুনি খুৱাই থাকে খাই থাকিব খুৱাই থাকিলে খায়ে থাকিব সি আৰু জুবিন দা এনেকুৱা আছিলে যে তেওঁ খুৱাই ভাল পায় নিজে খোৱাতকৈ তেওঁ আনক খুৱাই ভাল পায় সেইটো এটা কথা আৰু এটা কথা যে তেওঁক দে মেড মি মেচিন বুলি কৈছিলে মানে তেওঁক যন্ত্ৰ বনাই পেলাইছিলে বুলি কৈছিলে তেওঁলোকে এতিয়া সেই তেওঁলোকে মানে তেওঁ জুবিন অনুৰাগীসকলৰ কথা কোৱা নাছিলে সেইটো এটা প্ৰশ্নবোধক তেওঁলোকে দে মেড মি মেচিন বুলি যে যাক ক'লে সেইটো এটা কথা ভাবিবলগীয়া আৰু তেওঁ কেনেকুৱা এইটো মানে এই বস্তুটো কি নাজানো তেওঁ ৰৈ বিনালে এখন সাগৰৰ কথা তেওঁ আলোচনা কৰিছে সাগৰখন চুই ভাল পায় মানে এটা অদ্ভুত সংযোগ মই অনুৰোধ জনাইছোঁ সকলোকে জুবিন দাৰ এখন মই এটা বেলেগ ৰীতা চৌধুৰী বাইদেৱে বহুত চেষ্টা কৰিলে তেওঁ সেই ভিতৰৰ কথাখিনি উলিয়াই আনিবলৈ কিন্তু জুবিন দাই কিন্তু নিজৰ মনৰ ভিতৰতে দবাই ৰাখি কথাবিলাক কোৱা যেন মোৰ অনুভৱ হৈছে আপোনালোকে এবাৰ ইণ্টাৰভিউটো চাব ইণ্টাৰভিউটোত চাওঁতে আপোনালোকে নিজে অনুভৱ কৰিব কথাখিনি কেনেকৈ কৈছিলে কি কৈছিলে আৰু দে মেড মি মেচিন যেতিয়া এই কথাখিনি কৈছে ন সেইটো টাইমত জুবিন দাৰ সেই যিটো মুখৰ অভিব্যক্তিটো সেইটো চালেও আপোনালোকে গম পাব তেওঁ কিমানখিনি বুকুত দবাই ৰাখি এই কথাখিনি কৈছিলে গতিকে তেওঁৰ লগত কি চলি আছিলে কিন্তু তেওঁ চব গম পাই আছিলে তথাপিও তেওঁ একো কোৱা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁ এই ৰীতা চৌধুৰীৰ ইণ্টাৰভিউটোত কৈছিলে যে তেওঁ আনক খুৱাই ভাল পায় নিজে খোৱাতকৈ মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে এই ইণ্টাৰভিউটো এবাৰ চাওক আৰু এজন জুবিন দাক কিন্তু বিচাৰি পাব আপোনালোকে আৰু তেওঁ এই যি সংযোগ অবিশ্বাস্য যি সংযোগবিলাক এই ইণ্টাৰভিউটোত কিন্তু আপোনালোকে বিচাৰি পাব মই অনুৰোধ জনাইছোঁ আপোনালোকে ৰীতা চৌধুৰী এই ইণ্টাৰভিউটো এবাৰ সকলো অনুৰাগীয়ে চোৱাটো প্ৰয়োজন